Hey guys, LIC Housing Finance Limited পৰা ৰিকুৱাৰমেণ্টৰ কাৰণে নটিফিকেশ্যন আহিছে য'ত মাল্টিপল ভেকেঞ্চিজ আছে আপুনি কেনেকৈ এপ্লাই কৰিব এলিজিবিলিটি ক্ৰাইটেৰিয়া কেনেকৈ চেক কৰিব তাৰে কমপ্লিট ডিটেইলছ মই এইটো ভিডিঅ'ত আলোচনা কৰিম প্ৰথমতে আপুনি ভিডিঅ'টো কমপ্লিট চাই ল'ব তাৰপিছত যদি এইটো ৰিকুৱাৰমেণ্ট ৰিলেটেড কোনো ধৰণৰ কুৱেশ্যন থাকে আপুনি এইটো ভিডিঅ'ৰ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি দিব তাহক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথমতে আপুনি যিকোনো ব্ৰাউজাৰ এটা ওপেন কৰি ল'ব আৰু তাতে যদি আপুনি সাৰ্চ কৰে lichousing.com বুলি তেতিয়াহলে আপুনি ভিজিট কৰিব পাৰিব LIC হাউজিং ফাইনেন্স লিমিটেডৰ যেটো অফিচিয়েল ওয়েবসাইট আছে তাতে আপুনি ভিজিট কৰিব পাৰিব এতিয়া চাওক যেটো অফিচিয়েল নটিফিকেশ্যন আহিছে তাৰে ডিটেইলছ খিনি মই আপোনাক সিস্টেমেটিক এতিয়া প্ৰভাইড কৰিম হাউজিং ফাইনেন্স লিমিটেড ৰিকুৱাৰমেণ্ট 2025 ৰ কাৰণে আহিছে নটিফিকেশ্যনটো আৰু তাৰে কমপ্লিট ডিটেইলছ মই সিস্টেমেটিক আপোনাক এই ভিডিঅ'ত প্ৰভাইড কৰিম প্ৰথমতে আপুনি চেক কৰিব পাৰিব ৰিকুৱাৰমেণ্ট ওভাৰভিউ খিনি ভেকেন্সি ডিটেইলছ খিনি এলিজিবিলিটি ক্ৰাইটেৰিয়া স্যালাৰি আপুনি কিমান ৰিসিভ কৰিব সিলেকশন প্ৰসেস কেনেকৈ হ'ব এপ্লিকেশন ফি আপুনি কিমান পেমেন্ট কৰিব লাগিব কেনেকৈ আপুনি এপ্লাই কৰিব ইম্পৰ্টেন্ট ডেটস কেতিয়াৰ পৰা আপোনাৰ এপ্লাই ষ্টাৰ্ট হ'ব কেতিয়ালৈকে লাষ্ট আপুনি এপ্লাই কৰিব পাৰিব লগতে ইম্পৰ্টেন্ট ডেটস খিনি আপুনি পাব লগতে ইম্পৰ্টেন্ট যেটো লিংক আছে এইখিনি কোড কেনেকৈ পাব সেইখিনি ডিটেইলছ মই আপোনাক এই ভিডিঅ'ত প্ৰভাইড কৰিম প্ৰথমতে ৰিকুৱাৰমেণ্ট ওভাৰভিউ খিনি চাই লওক অৰ্গানাইজেশ্যন দি আছে LIC হাউজিং ফাইনেন্স লিমিটেডৰ পৰা আহিছে ৰিকুৱাৰমেণ্ট খিনি পোষ্ট নেম যেটো হয় এটা আপোনাৰ গ্ৰেজুৱেট এপ্ৰেন্টিছৰ কাৰণে আহিছে ৰিকুৱাৰমেণ্ট খিনি টোটাল আপুনি এপ্লাই কৰিব পাৰিব 250 পোষ্টৰ কাৰণে আহিছে ৰিকুৱাৰমেণ্ট খিনি জব লোকেশনটো এক্ৰছ ইন্ডিয়াত হ'ব এপ্লিকেশন যেটো মোড হয় আপুনি অনলাইনত কৰিব লাগিব ডিউৰেচন থাকিব আপোনাৰ জবটোৰ 12 মান্থৰ কাৰণে হ'ব অফিচিয়েল ওয়েবসাইটত আপুনি ভিজিট কৰিব পাৰে যিকোনো ব্ৰাউজাৰত যাইকিনে যদি আপুনি সাৰ্চ কৰে lichousing.com বুলি তেতিয়াহলে আপুনি ভিজিট কৰিব পাৰিব LIC হাউজিং ফাইনেন্স লিমিটেডৰ যেটো অফিচিয়েল ওয়েবসাইট আছে তাতে আপুনি ভিজিট কৰিব পাৰিব ভেকেন্সি ডিটেইলছ খিনি চাই লওক যত আপোনাৰ গ্ৰেজুৱেট এপ্ৰেন্টিছৰ কাৰণে আছে ৰিকুৱাৰমেণ্ট টোটাল আপুনি এপ্লাই কৰিব পাৰিব 250 পোষ্টৰ কাৰণে পোষ্ট খিনিত এপ্লাই কৰোতে আপুনি ফলো কৰিব লাগিব এলিজিবিলিটি ক্ৰাইটেৰিয়া খিনি কোৱালিফিকেশন বিচাৰিছে যদি আপুনি গ্ৰেজুৱেচন কমপ্লিট কৰিছে এনি ডিসিপ্লিন ফ্ৰম এ ৰিকগনাইজড ইউনিভাৰ্সিটি পৰা যদি কোনো ষ্ট্ৰীমৰ পৰা যদি আপুনি গ্ৰেজুৱেচন টো কমপ্লিট কৰিছে তেতিয়াহলে আপুনি পোষ্ট খিনি কাৰণে এলিজিবল হ'ব আপুনি এপ্লাই কৰিব পাৰিব কিন্তু আপুনি চেক কৰিব লাগিব এতিয়া চাওক যদি আপুনি গ্ৰেজুৱেচন কমপ্লিট কৰিব লাগিব হেতু ডিউৰেচন দি আছে আপুনি 1st June 2021 ৰ পৰা লৈ কিনে যদি আপুনি 1st June 2025 ৰ ভিতৰত আপুনি আপোনাৰ গ্ৰেজুৱেচন মানে গ্ৰেজুৱেচন ডিগ্ৰীটো আপুনি কমপ্লিট কৰিছে তেতিয়াহলে আপুনি পোষ্ট খিনি কাৰণে এলিজিবল হ'ব আপুনি এপ্লাই কৰিব পাৰিব নেক্সট আপুনি ফলো কৰিব লাগিব এজ লিমিট যত আপোনাৰ মিনিমাম এজ দি আছে 20 ইয়াৰ্স আৰু ম্যাক্সিমাম আপুনি এপ্লাই কৰিব পাৰিব 25 ইয়াৰ্স লৈকিনে আৰু এজটো আপুনি ক্যালকুলেশন কৰিব লাগিব 1st June 2025 ৰ ডেট হিচাপে আদাৰ কন্ডিশন কিছুমান আছে তাতে চাইলক দিয়া আছে যদি আপুনি কোনো ধৰণৰ এপ্ৰেন্টিছশিপৰ আন্ডাৰত আপুনি কোনো ধৰণৰ যিকোনো কোম্পানী বা কোনো অৰ্গানাইজেশ্যনত যদি আপুনি ফাৰ্ষ্টত কৰিছে তেতিয়াহলে আপুনি পোষ্ট খিনি কাৰণে এলিজিবল নহব আৰু যদি আপুনি কৰা নাই তেতিয়াহলে আপুনি এটো পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব এতিয়া চাওক স্যালাৰি এণ্ড বেনিফিটছ খিনি মান্থলি আপুনি স্যালাৰি ৰিসিভ কৰিব 12000 আৰু আপোনাৰ যেটো ট্ৰেইনাৰ মানে ডিউৰেচন থাকিব আপোনাৰ 12 মান্থৰ কাৰণে ওয়াৰ্কিং যেটো এক্সপোজাৰ মানে আপোনাৰ ওয়াৰ্কিং এক্সপেৰিয়েন্স নালাগে এটো প্ৰ্যাকটিক্যালি আপোনাক ট্ৰেইনিং কৰোৱা হ'ব LIC হাউজিং ফাইনেন্স লিমিটেডৰ যেটো ব্ৰাঞ্চ থাকিব আপোনাৰ ষ্টেট ওয়াইজ আপোনাৰ ব্ৰাঞ্চ থাকিব আৰু ষ্টেট ওয়াইজ আপোনাৰ সিলেকশন খিনি কৰোৱা হ'ব অল ইন্ডিয়া বেসিস যেটো আপোনাৰ জব আছে তাৰ কাৰণে আপোনাৰ যদি ষ্টেট হয় তাতে আপোনাৰ যেটো ব্ৰাঞ্চ আছে LIC হাউজিং ফাইনেন্স লিমিটেডৰ তাতে আপুনি এজ এ প্ৰ্যাকটিক্যাল ট্ৰেইনিং কৰিব লাগিব লগতে আপুনি কিছু কামো কৰিব লাগিব তাকে এপ্ৰেন্টিছৰ যেটো ৰিকুৱাৰমেণ্ট আহিছে সিলেকশন প্ৰসেস এতিয়া চাওক সিলেকশন প্ৰসেসত আপুনি অনলাইন এক্সাম দিব লাগিব যেটো আপোনাৰ 60 মিনিটস মানে 1 আৱাৰ কাৰণে হ'ব আৰু তাতে আপুনি 100 মাৰ্কৰ MCQ কোৱেশ্চন থাকিব সেকশন খিনি দিয়া আছে বেংকিং ফাইনান্স ইন্স্যুৰেন্স কোয়ান্টিটেটিভ এপ্টিটিউডছ ৰিজনিং ইংলিশ এণ্ড ডিজিটেল লিটাৰেচিৰ ওপৰত আপোনাৰ কোৱেশ্চন থাকিব আপুনি তাতে এক্সামটো এটেম্প কৰিব লাগিব নেক্সট আপোনাৰ ডকুমেন্টছ ভেৰিফিকেশন এণ্ড পাৰ্সোনাল ইন্টাৰভিউ হ'ব এনা আপোনাৰ সিলেকশন প্ৰসেস খিনি কমপ্লিট হ'ব এতিয়া চাওক এপ্লিকেশন ফি আপুনি পেমেন্ট কৰিব লাগিব আৰু পেমেন্ট খিনি ক্যাটাগৰি ওয়াইজ ডিভাইড কৰি দিয়া আছে যদি আপুনি জেনাৰেল OBC EWS ক্যান্ডিডেট হয় তেতিয়াহলে আপুনি পেমেন্ট কৰিব লাগিব 944 rupees যদি আপুনি SC ST বা ওমেন ক্যান্ডিডেট হয় তেতিয়াহলে আপুনি পেমেন্ট কৰিব লাগিব 708 rupees নেক্সট চাওক যদি আপুনি PWBD ক্যান্ডিডেট হয় তেতিয়াহলে আপুনি পেমেন্ট কৰিব লাগিব 472 rupees যদি আপোনাৰ ইনক্লুডিং হৈ আছে GST যেটো প্ৰসেসিং চাৰ্জ ইনক্লুডিং হৈ আছে এটা আপুনি এক্সট্ৰা আৰু চাৰ্জ কোনো ধৰণৰ পেমেন্ট কৰিব নালাগে এটা চাওক হাউ টু এপ্লাই কেনেকৈ আপুনি এপ্লাই কৰিবলৈ প্ৰথমতে আপুনি নেশনাল এপ্ৰেন্টিছশিপ ট্ৰেইনিং স্কিমৰ আন্ডাৰত আপুনি পৰ্টেল যেটো আছে তাতে আপুনি ৰেজিষ্ট্ৰেচন কৰিব আৰু ৰেজিষ্ট্ৰেচন কৰাৰ পিছত তাতে আপুনি ৰেজিষ্ট্ৰেচন নাম্বাৰ এটা ৰিসিভ কৰিব লগতে আপুনি এটা এপ্লিকেশন ফৰ্ম মানে যেটো একনলেজমেন্ট ৰিসিভ হয় এটো ডাউনলোড কৰি থৈ দিব যে ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে তাতে আপুনি যাই কিনে যেতিয়া আপুনি লগইন কৰিব তাতে আপুনি সাৰ্চ কৰিব লাগিব LIC হাউজিং ফাইনেন্স লিমিটেডৰ যেটো এপ্ৰেন্টিছশিপ ৰিকুৱাৰমেণ্ট 2025 ৰ কাৰণে আছে তাতে সাৰ্চ কৰিব লাগিব
তাতে আপুনি এপ্লিকেশ্যন ফৰ্মখিনি কমপ্লিট কৰিব লাগিব কৰি কিনে ফাইনাল সাবমিট দিব আৰু যে লাষ্ট ডেট দি আছে তাৰ আগতে কৰিব কৰি কিনে আপুনি তাৰ পৰা এপ্লিকেশ্যন একনলেজমেন্ট ৰিসিপ্ট লগত আপুনি যদি পেমেন্ট কৰিব এই পেমেন্টখিনি আপুনি তাৰ পৰা পেমেন্ট ৰিসিপ্টটো ডাউনলোড কৰি ৰাখিব এণ্ড প্ৰিন্ট কৰি ৰাখিব যে ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে ইম্পৰ্টেন্ট ডেটছখিনি চাই লওক যেটো নোটিফিকেশন অলৰেডি ৰিলিজ হৈছে আপোনাৰ 13 জুন 2025 ৰ ডেটত আৰু আপোনাৰ এপ্লাইটো ষ্টাৰ্ট হৈছে 13 জুন 2025 ৰ পৰা আৰু আপুনি লাষ্ট আপোনাৰ এপ্লিকেশ্যনটো সাবমিট কৰিব পাৰিব 28 জুন 2025 লৈকে যেটো এপ্লিকেশ্যন ফি দি আছে কিনি কৰিব পাৰিব আপুনি যেটো লাষ্ট ডেট আছে পেমেন্টৰ 30 জুন 2025 লৈকে যেটো আপোনাৰ এন্ট্ৰেন্স এক্সাম হ'ব যেটো আপোনাৰ 3 জুলাই মানে 3rd জুলাইত আপোনাৰ 2025 ত আপোনাৰ এক্সাম দিব লাগিব যেটো অনলাইন টেষ্টটো হ'ব next আপোনাৰ ইন্টাৰভিউ এণ্ড ডকুমেন্টছ ভেৰিফিকেশন টু 8 to 9 জুলাই 2025 ৰ ডেট দি আছে তাতে আপোনাৰ ইন্টাৰভিউ এণ্ড ডকুমেন্টছ ভেৰিফিকেশন কিনি হ'ব এণ্ড আপোনাৰ যেটো জব হয় এপ্ৰেন্টিসশিপ যেটো ট্ৰেইনিং টু পিৰিয়ডটো আপোনাৰ ষ্টাৰ্ট হ'ব 14 জুলাই 2025 ৰ পৰা আপুনি আপোনাৰ ওয়াৰ্কত মানে কামটো কৰা ষ্টাৰ্ট কৰিব পাৰিব ইম্পৰ্টেন্ট লিংকখিনি মই আপোনাক এই ভিডিঅৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম তাতে আপুনি চেক কৰিব পাৰিব আৰু এই ৰিকোয়াৰমেন্ট ৰিলেটেড যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিঅৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব ভিডিঅটো চোৱাৰ বাবে ধন্যবাদ দি কিনে মই আজিৰ ভিডিঅ ইমানতে সামৰিছো